এটা সময়ত কাকডোঙাৰ এই জেগাটোতে মানে এইটো অঞ্চলতে কোটি টকা মাৰিলে এটা এনজিঅ'য়ে, কোটি কোটি টকা ধ্বংস কৰিলে এটা এনজিঅ'য়ে। আৰু সেই তেনেকুৱা এটা এনজিঅ'য়ে নতুনকে আমাৰ কাকডোঙাৰ কেইজনমান উদীয়মান যুৱকে এটা এনজিঅ' খুলি বিনামূলীয়াকৈ আজি কিবা এটা শিকাবলৈ লৈছে। আপোনালোকে দেখিছে মহিলাসকল লাইন পাতি আছে আৰু কি শিকাব আৰু ইয়াত কেনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব আজি আপোনালোকক দেখাম। আকৌ কৈছোঁ, এটা সময়ত এনেকুৱা এটা এনজিঅ'য়ে, পুৰণা এনজিঅ'য়ে কোটি টকা মাৰি থৈ গ'ল, কিন্তু সেই মাৰি থৈ গ'ল কাকডোঙাৰ কাৰণে কিন্তু একো দি থৈ নগ'ল। কিন্তু আজি এই কাকডোঙাৰী যুৱককেইজনে যিটো এনজিঅ' খুলিছে ৰাইজৰ কাৰণে কিবা এটা দিবলৈ আহিছে। প্ৰথমতে আপোনালোকক দেখাম সেই এনজিঅ'তে কি কি কৰিছে, কি নাই কৰা, মহিলাসকলৰ অনুষ্ঠানবিলাক দেখাম আৰু তেওঁলোকৰ কি কি অনুষ্ঠান হ'ব, অতিথি কি আহিব, তেওঁলোকে কি শিকাব, এটা ভাড়া লৈছে, এটা ঘৰ ভাড়া লৈছে। আৰু এতিয়া আপোনালোকক দেখাম যে খোল ৰৈ আছে, খোল বাদন হ'ব আৰু এটা ফিটা কাটিব, অনুষ্ঠানৰ ফিটা কাটিব। আপোনালোকৰ মাজলৈ লৈ পেলাই দেখিছে মহিলাসকল ৰৈ আছে, জ্যেষ্ঠজন আছে, খোল বাদন হ'ব। আৰু আপোনালোকক এতিয়া অনুষ্ঠানৰ মাজলৈ লৈ যাওঁ আৰু আপোনালোকক এতিয়া বৰ্তমান ফিটা কটাৰ পৰা আৰম্ভ কৰি গোটেই অনুষ্ঠানটো দেখাই লওঁ। তাৰপিছত আপোনালোকক তেওঁলোকৰ পৰা যিখিনি তেওঁলোকৰ আজি বিষয়বস্তু আছে বিষয়বস্তুখিনি আপোনালোকক জনাই যাম। ৰঞ্জন বৰা তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এইখিনিতে ৰৈ আছে, তেখেতক সম্বৰ্ধনা জনাবলৈ আমি ৰাকেশ দাসক অনুৰোধ জনাইছোঁ। এতিয়া আপোনালোকে দেখিছেনে, এতিয়া মানে মই এটা মেচিনত ৰৈ আছো আৰু এই মেচিনটো এনেকুৱা আজি মেচিন আনিছে কাকডোঙালে আৰু বিনামূলীয়াকৈ প্ৰশিক্ষণ দিব চিলাই, এম্ব্ৰইডাৰী আৰু কাটিং। আৰু দেখিছেনে মহিলাসকল বহি আছে, লাইন লাইন আছে, আজি জেগা নাইকিয়া হৈ গৈছে। তোমালোকে শিকিবলৈ আহিছা নে শিকাবলৈ আহিছা? উঠি লোৱা। পইচা পাতি লৈছে নাই? এটকা নাই লোৱা, পইচা নাই লোৱা, পইচা পাতি নাই লোৱা কৈছে, পইচা পাতি নাই লোৱা দেখিছে। এইফালে ৰবলৈ জেগা নাই। আৰু ইয়াত আছে অতিথি আছে, অতিথি দেখিছো, অতিথি আছে। প্ৰফুল্লদা, আপুনি শিকিব নে শিকাব? নাই, আজি উদ্বোধনী অনুষ্ঠানত আমি চাবলৈহে আহিছো। নাই, সুন্দৰ পৰিৱেশ, এটা সুন্দৰ পৰিৱেশত এটা সুন্দৰ অনুষ্ঠান আজি আয়োজন হৈছে, খুব ভাল লাগিছে। গতিকে আমাৰ এই উদ্যম ছ'চিয়েল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ উদ্যোক্তাসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মাজত আজি অতিথি বহি আছে, প্ৰথমতে চিনাকি কৰাই দিওঁ। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ ছ'চিয়েল ৱেলফেয়াৰ অফিচৰ ডিষ্ট্ৰিক্টৰ হেড, প্ৰথমতে নমস্কাৰ জনাইছোঁ। অকণমান যদি আপুনি বেয়া নাপায় উঠি দিলে মোৰ প্ৰথম মানে বুজাবলৈ ছাৰ আছে, চিনাকি কৰাই দিলোঁ। প্ৰথমতে মই এটা ভিডিঅ'টো কৰোঁতে কৈছিলে এটা সময়ত কাকডোঙাতে কোটি টকা খাই গ'ল এনেকুৱা ধৰণৰ এনজিঅ'য়ে। আজি সেই তাৰ বিপৰীতে এইটো এনজিঅ'য়ে আকৌ বিনামূলীয়াকৈ শিক্ষণ দিছে। তাৰ আপোনাৰ কিবা মন্তব্য? এইটোতো আমাৰ কাৰণে প্ৰশংসনীয় পদক্ষেপ হ'ব আৰু আমাৰ বিভাগৰ কাৰণে এটা প্ৰশংসনীয় বিষয় যে আমি বিনা স্বাৰ্থত যে সমাজৰ সেৱা কৰিবলৈ আগবাঢ়ি গৈছোঁ। আৰু বিশেষকৈ যি সময়ত আমাৰ ৰাজ্যখনৰ নিবনুৱা এটা সমস্যা আছে আৰু সমস্যাটো সমাধান কৰিবলৈ যদি এনজিঅ'সকলে আংশিক কষ্ট কৰে বা চেষ্টা কৰে, নিশ্চয় আমি সফল হ'ম আৰু তেওঁলোকৰো জীৱিকা উপাৰ্জনত যথেষ্ট সহায় হ'ব বুলি মই ভাবি আছোঁ এইটো অনুষ্ঠানৰ জৰিয়তে। আপোনাৰ আহি কেনেকুৱা লাগিছে অনুষ্ঠান? মোৰ বৰ্তমান দেখোঁতে তেওঁলোকৰ ৰিহেবিলিটেশ্যনৰ কাৰণে যিখিনি ব্যৱস্থা, কিন্তু স্বাৱলম্বী হোৱাৰ এটা ভাল আদৰ্শ বুলিয়ে মই ভাবি আছোঁ। বাকী কাকডোঙাত আজি প্ৰথম আহিছে নে আগতো আহিছে? চৰকাৰীভাৱে প্ৰথম পদক্ষেপ। এনেই আপুনি গম পায়নে যে এনজিঅ' বিলাকে আগতে এনেকুৱা এটা এনজিঅ' কোটি টকা খালে বুলি আপুনি কিবা শুনিছিলে? নাই, শুনা নাই। কিন্তু ইয়াত খাই গ'ল। ঠিক আছে, আমাৰ লগত আছে অতিথিসকল আছে, ৰুবলৈ এনাউন্স কৰি আছে। বাকী তেওঁলোকৰ অনুষ্ঠানটোৰ বিষয়ে জনাম। আপোনালোকে কি পাতিছে বা কেনেকুৱা ধৰণৰ কৰিব, কি কৰিব। আমাৰ ইয়াৰ লগত সভাপতি তাৰমানে দীপুদা আছে, আমাৰ দীপুদা আছে। দীপুদা অকণমান ৰাইজক উদ্দেশ্যি কৰিব। নমস্কাৰ। আমাৰ 2022 চনৰ 1 মে তাৰিখে কাকডোঙাৰ বুকুতে গঠন হৈছিলে উদ্যম ছ'চিয়েল ডেভেলপমেণ্ট ফাউণ্ডেশ্যন। বহুত লক্ষ্য আৰু বহুত উদ্দেশ্য লৈ পেলাই আমি অনুষ্ঠানটো আৰম্ভ কৰিছিলোঁ কাকডোঙাৰ কেইবাজনো উদ্যমী যুৱকৰ জৰিয়তে। আৰু তাৰ ভিতৰত আমি কিছুভাৱে সফল হৈছোঁ। কাম কৰিবলৈ ৰাইজৰ মাজত থাকি ৰাইজৰ হৈ কাম কৰিবলৈ চেষ্টা কৰি গৈছোঁ। গতিকে আজিও ঠিক তেনেদৰে আমাৰ মহিলা স্বাৱলম্বীৰ সপক্ষে আমি বিনামূলীয়া প্ৰশিক্ষণ, চিলাই প্ৰশিক্ষণ কেন্দ্ৰ, এম্ব্ৰইডাৰী কেন্দ্ৰটো আজি শুভাৰম্ভ কৰিব খুজিছোঁ। ইয়াতে মানে NIL-ৰ কৰ্তৃপক্ষক বিশেষভাৱে মানে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। লগতে আমাৰ শুভাকাংক্ষীসকলকো কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। অনাগত দিনত আমি ৰাইজৰ হৈ কাম কৰি যাবলৈ আৰু চেষ্টা কৰিম। সম্পূৰ্ণ বিনামূলীয়া? সম্পূৰ্ণ বিনামূলীয়া। যিটো জন্মকালৰ পৰা আমি উদ্যম ছ'চিয়েল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে বিভিন্ন সামাজিক ক্ষেত্ৰত মানে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। তাৰ ভিতৰত আমাৰ যিখিনি কলা সংস্কৃতি, ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত
যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছিলে তাৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছিলোঁ আৰু তোমালোকৰ চেনেলৰ যোগেদি তোমালোকে প্ৰসাৰ আৰু প্ৰচাৰ চলাইছিলা যে আমি শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা অনুষ্ঠান দুবাৰকৈ আয়োজন কৰিছিলোঁ। তাৰপিছতো আমি NKTVৰ যিটো ভোগালী মেলা তেনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰিছিলোঁ। লগতে আমাৰ যিখিনি স্থানীয় শিল্পী শিশুৱে হওক বা উদ্যমী যুৱক যুৱতীয়ে হওক তেওঁলোকৰ যিখিনি প্ৰতিভা বিকাশৰ যিখিনি আমি এটা সুবিধা কৰি দিছিলোঁ তেখেতসকলৰ প্ৰতিভা বিকাশৰ কাৰণে সেইখিনি হৈ আছে। তাৰ লগতে আমি বিভিন্ন ধৰণৰ ধৰি লওক দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি বিতৰণৰ পৰা ধৰি আৰু আমাৰ যিখিনি কৃষক থাকে কৃষকসকলকো বিভিন্ন সা সঁজুলিৰ প্ৰদান কৰি আহিছোঁ তেনেধৰণে আমাৰ যথাসাধ্য অনুসৰি। কিন্তু এইবাৰ ব্যতিক্ৰমী হিচাপে আমি মহিলাসকলক সবলীকৰণৰ ক্ষেত্ৰতে হওক বা স্বনিৰ্ভৰশীল কৰাৰ ক্ষেত্ৰতে হওক তাৰ বাবে আমি এইবাৰ পদক্ষেপ এটা গ্ৰহণ কৰিলোঁ। আমি এই 4 মহীয়া ফ্ৰী কাটিং এণ্ড টেইলৰিং চেণ্টাৰটো খুলিছোঁ 4 মাহৰ কাৰণে। আৰু এই ক্ষেত্ৰত মানে কি হ'ব মহিলাসকল স্বাৱলম্বিতাৰ এটা পথ বিচাৰি পাব, তেওঁলোকে শিকিব পাৰিব আৰু যি ক্ষেত্ৰত তেওঁলোক সদায় মানে আগ্ৰহীয়ে হৈ থাকে কিন্তু এটা প্লেটফৰ্ম নাপায়, সুবিধা নাপায়। আৰু আমি NRLৰ সহযোগত আমি উদ্যম ছ'চিয়েল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে এইটো এবাৰ ব্যতিক্ৰমী প্ৰয়াস আমি বাহিৰলৈ গৈ লিখিম ভিতৰত আমি এই ব্যতিক্ৰমী প্ৰয়াসটো লৈছে ঠিকে আছে ফ্ৰী হ'ব আৰু আপোনালোকে মাটি এডোখৰ পালে ভাল খবৰ হয়। আমাৰ কাৰণে গৌৰৱৰ বিষয় বা আমাৰ কাৰণে ভাল কথা। আমাৰ এই উদ্যম ছ'চিয়েল ডেভেলপমেণ্ট ফাউণ্ডেশ্যনে 2 বছৰ কাম কৰি থকাৰ অন্তত আমাৰ কামৰ প্ৰতি ধৰি লওক আগ্ৰহী বা উৎসাহিত হৈ পেলাই এই কুকুৰাপহীয়া গাঁৱৰ নবীন বৰা নামৰ এজন ব্যক্তিয়ে সুহৃদ ব্যক্তিয়ে আমাক কি কৰিলে এটুকুৰা মাটি প্ৰদান কৰিলে। তাৰ লগে লগে আমাৰ এতিয়া যিটো আমাৰ এটা অফিচ লাগে স্থায়ী অফিচ তাৰ অফিচৰ কাৰণে সুবিধা হ'ব। তাৰপিছত আমি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত মানে সেই ভূমি দখলৰ যোগেদি আমি বিভিন্ন কাম হাতত ল'ব পাৰিম। ঠিক আছে আপোনালোকৰ এই যিটো পদক্ষেপ আছে প্ৰথমতে শুভেচ্ছা জনাইছোঁ। অনুষ্ঠান ভালকৈ যাওক আৰু সুন্দৰ হওক আৰু ভাল ধৰক আজিকালি যিটো এইটো অকল মহিলাসকলৰহে চাদৰ মেখেলা চিলাই স্বাৱলম্বী হওক। আজিকালি এযোৰ চাদৰ মেখেলা চিলাই 450 টকা। আপোনালোকৰ ইয়াৰ পৰা যদি 4 মাহ যদি শিকি পেলাই যদি তাৰ 50জনীয়ে যদি 400 চিলাই মহলি ভাল ইনকম এটা হয় ডেফিনেটলি স্বনিৰ্ভৰশীল হ'ব পাৰিব কাৰণ মহিলাসকল প্ৰায় আগ্ৰহী হৈ থাকে কাটিং আৰু টেইলিঙৰ ওপৰত কিন্তু এটা প্লেটফৰ্ম নাপায় মই কৈছোঁ আগতে। কিন্তু ইয়াত আমি এটা সেইটো সুবিধা কৰি দিছোঁ আৰু ইয়াৰ শেষত কিবা চাৰ্টিফিকেটৰ ব্যৱস্থা আছে। চাৰ্টিফিকেট পিছত সা সৰঞ্জাম দিব নেকি? সা সৰঞ্জামৰ কথাটো আমি পিছৰ পৰ্যায়ত মানে আমি চৰকাৰীভাৱে কথা পাতিব লাগিব। তাৰপাছত যদি সা সুবিধা পাওঁ নিশ্চয় তেওঁলোকে লাভ কৰিব। সকলোকে ধন্যবাদ জনাইছোঁ। দেখিলে NGO কৰিব নোৱাৰে কি আৰু কৰিব পাৰে কি আপোনালোকে আগত গম পালে যে কৰিব পাৰে কি দুনিয়াই পইচা খাব পাৰে চব কৰিব পাৰে কিন্তু NGO কৰিব নোৱাৰে কি এনেকুৱা ধৰণে ফ্ৰীকৈ অনুষ্ঠান দিব নোৱাৰে। বাকীসকলে পইচা পায় দুবাদুব খায় এওঁলোকে বিনামূলীয়াকৈ বৰ্তমান NRLৰ পৰা আনিছে চৰকাৰৰ কোনো ধৰণৰ ফাণ্ড নাই। আৰু কাকতোৱা এই বাৰ্তাটো আপোনালোকৰ মাজত আগবঢ়াই দিছোঁ। মই নিত্য নিৰঞ্জন বৰাই সকলোকে ধন্যবাদ জনাই কৃতজ্ঞতা জ্ঞাপন কৰি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ দাদা বাই জয় অসম।